গুড মৰ্ণিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজি দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ 30 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 13 তাৰিখ 2024। বাৰ হৈছে শনিবাৰ। আজিৰ দিনটো বিশেষকৈ চড়ক পূজা হিচাপে উদযাপন কৰা হয়। লগতে অসমীয়া ৰঙালী বিহু অৰ্থাৎ গৰু বিহু হিচাপে আজি সমগ্ৰ অসমতে আজি অসমীয়াসকলৰ বাবে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব শুক্ল পঞ্চমী। শুক্ল পঞ্চমী আজি 3:32 থাকিব আবেলি আৰু তাৰপিছত শুক্ল ষষ্ঠী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব মৃগশিৰা। মৃগশিৰা অৰ্থাৎ দেওবাৰে ৰাতিপুৱা 4:32 থাকিব, তাৰপিছত আৰ্দ্ৰ নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব সৌভাগ্য যোগ। সৌভাগ্য যোগ আজি ৰাতিপুৱা 5:47 থাকিব, তাৰপিছত পুৱা শুভেন যোগ অৰ্থাৎ দেওবাৰে ৰাতিপুৱা 4:13 থাকিব, তাৰপিছত অতিগণ্ড যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব কৈলৱকৰণ। কৈলৱকৰণ আজি অৰ্থাৎ দেওবাৰে থাকিব 3:31 ৰাতিপুৱা, তাৰপিছত পুৱা বালৱকৰণ অৰ্থাৎ শনিবাৰে 3:29 থাকিব, তাৰপিছত কৈলৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আজি বৃষ ৰাশি। লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 5:05 আৰু সূৰ্য মাৰ যাব 5:42। লগতে আজি এই শিতানৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজি এই শিতানৰ ভিডিঅ' যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেখেতসকলেও জীৱনৰ আগন্তুক সময়ৰ গতিবিধি সম্পৰ্কে অৱগত কৰিব পাৰে। লগতে আপোনালোকৰ আজি ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা আছে। বন্ধুসকল, মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটো সহজ কাম কাজ মিলে আপোনাক আৰাম কৰিবলৈ সময় পাব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত এটা আত্মবিশ্বাস, সাহস, উদ্যমেৰে আগবাঢ়িব। লগতে আজি আপুনি দিনটো অকণমান হ'লেও আৰাম কৰিবলৈ আপুনি সময় মিলাব পাৰিব। আজিৰ দিনটো এনেকুৱা বস্তুখিনি ৰখা ভাল হ'ব যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। অৰ্থাৎ আপুনি সাম্ভাৱ্য কিছুমান বস্তু আপুনি ক্ৰয় কৰাটো ভাল হ'ব। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটা শান্তিৰ দিন উপভোগ কৰক। অৰ্থাৎ আপোনালোকে আজি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিলে খুব ভালদৰে আপোনাৰ দিনটো অতিবাহিত হ'ব। যদি লোকসকল সমস্যা লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতৰ নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। অৰ্থাৎ সমস্যাময়ী লোকৰ পৰা অলপ দূৰত থাকিলে আজিৰ দিনটো আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ সম্পত্তি বাঢ়িব। আজি আপুনি আৰু বিপল লিংগৰ লোকক নিজৰ পিনে আকৰ্ষণ কৰিব। আজি সম্পত্তি আপোনাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তোষজনক হ'ব। অৰ্থাৎ আপুনি নিজৰ শৰীৰ চৰ্চাৰ ক্ষেত্ৰত আপোনাৰ আজি ভাল এটা সফলতা লাভ কৰিব পাৰিব। জীৱন সংগীৰ লগত আপুনি আজি মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপূৰ সময় পাব আৰু আপুনি জীৱন সংগীৰ লগত আজি সময় অতিবাহিত কৰিব পাৰিব। গ্ৰহই আজি ধাৰ্মিক কাম কাজ যেনে মন্দিৰত যোৱা, দান বৰঙণি আগবঢ়োৱা, ধ্যান কৰা আদি দিহা দিব। আজি আপুনি ধাৰ্মিকমূলক কাম কাজত জড়িত থাকিব। শুভ নম্বৰ হৈছে 2। আজি শুভ ৰং হৈছে ৰূপালী আৰু বগা আৰু প্ৰতিকাৰ হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল ওম ভৱায় নমঃ। এই মন্ত্ৰটো 11 বাৰ নিয়মিতভাৱে জাপ কৰিলে প্ৰেম জীৱনৰ সুখৰ আগমন হ'ব আজিৰ দিনটো বন্ধুসকল। এতিয়া আহিছোঁ বন্ধুসকল বৃষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আজিৰ দিনটো দিনৰ আৰম্ভণিতে আপুনি যোগ প্ৰাণায়াম দি কৰিব পাৰে। অৰ্থাৎ আপোনাৰ শৰীৰ চৰ্চা দি ভাল হ'ব। এনেকুৱা আৰম্ভণি আপোনাৰ বাবে লাভদায়ক হ'ব আৰু আপোনাৰ গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। অৰ্থাৎ আপুনি গোটেই দিনটো আজি শাৰীৰিক আৰু মানসিকভাৱে আজি শক্তিশালী হৈ থাকিব। আৰ্থিক দিশত সুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব।
আপোনাৰ আৰ্থিক দিশত আজি শক্তিশালী হৈ থাকিব আজি দিনটোত। বৈবাহিক বান্ধোনৰ বাবে ভাল সময় হ'ব। অৰ্থাৎ বৈবাহিক জীৱনৰ বাবে এটা ভাল জীৱন পাতনি মেলাৰ বাবে খুব এটা ভাল দিন। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাৰ সপোনত মিঠা অনুভূতি প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ আকস্মিক এটা ভাল খবৰ অহাৰ আজি সম্ভাৱনা আছে আপোনাৰ। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় হ'ব আজি আপুনি জীৱনৰ দৈনিক জীৱনৰ পৰা আজি আপুনি ব্যস্ততা জীৱনৰ পৰা আজি আপোনাৰ সময় পাব। এই সময়বোৰ সঠিক ব্যৱহাৰ কৰি আপুনি হবিবোৰ পূৰণ কৰিব পাৰে। অৰ্থাৎ আপুনি এই সময়বোৰ আপুনি সৎ ব্যৱহাৰ কৰিলে ভাল হ'ব। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দ সংগীত শুনিব পাৰে। অৰ্থাৎ আপোনালোকে আজি নতুন কিতাপ আজি আপুনি পঢ়িব পাৰে। আজিৰ দিনটোত আপুনি পচন্দ সংগীত আজি এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজি তেতিয়া বিবাহিত শুক্ৰ আৰু মংগলে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। আজি বন্ধুৰ লগত আজি বহুতো ধুনীয়া সময় অতিবাহিত কৰিব পাৰে। এনেকুৱা কিছুমান ঠাইত যোৱাৰ সম্ভাৱনা আছে য'ত গ'লে আপুনি নতুন মানুহ লগ পাব। অৰ্থাৎ আপোনালোকৰ যাত্ৰা আছে আজি। লগতে আজি বন্ধুবৰ্গৰ লগত এটা ভাল সন্ধিয়া আজি উদযাপন কৰিব পাৰিব। লগতে সেই যাত্ৰা আপোনাক এটা নতুন বন্ধু বান্ধৱ গঢ়াত আজি সহায় কৰিব। শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সুমথিৰ আৰু সোণালী। প্ৰতিকা হিচাপে থাকিব ভাল উপাৰ্জন কৰিবৰ বাবে ৰূপৰ মুদ্ৰা গংগাজলৰ দি ঘৰৰ ভিতৰত ৰাখিব আজিৰ দিনটো আপুনি পৰাপক্ষত বন্ধুসকল। এতিয়া আহিছো বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী যেনেকৈ মছলা আৰু সঠিক পৰিমাণৰ জ্বলাই খোৱা বস্তু সোৱাদ বঢ়াই তোলে, ঠিক তেনেকৈ অলপ দুখৰ এই জীৱনত প্ৰয়োজন আছে। তেতিয়াহে আপুনি প্ৰকৃত সুখৰ মূল্য বুজি পাব। অৰ্থাৎ আপোনালোকে প্ৰকৃত সুখ পাবৰ বাবে আপুনি দুখৰ যি জীৱনৰ প্ৰয়োজন সেইটো আপুনি আজি অনুভৱ কৰিব। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হ'ব পাৰে আৰু কথা আদালতলৈ যাব পাৰে। অৰ্থাৎ আপোনালোকৰ ওচৰ চুবুৰীয়া মানুহৰ কিছুমান বিষয় লৈ আজি তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ কিছু ধন আৰু সময় অপচয় হোৱা পৰিলক্ষিত হৈছে। আপুনি যিমান পাৰে এনেকুৱা কাজিয়াৰ বিষয়ে আপুনি নিৰন্তৰ ৰাখিবলৈ আজিৰ দিনটো চেষ্টা কৰিব লাগিব। আপোনাৰ জীৱনসংগীৰ লগত প্ৰেম, নিজস্বতা আৰু মৰম অনুভৱ কৰক আজি। জীৱনসংগীৰ ফালৰ পৰা খুব এটা প্ৰেমেৰে ভৰা আজিৰ দিন আপোনালোকে উদযাপন কৰিব পাৰিব। আজিৰ দিনাখন প্ৰেমৰ ফলি এক পূৰ্ণাংগ ফুললৈ পৰিগণিত হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰো খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। আজি খালি থকা সময় সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰা পৰিকল্পনা বনাব পাৰে। অৰ্থাৎ আপোনালোকে অৱসৰ সময়খিনি আপুনি আপোনাৰ পুৰণা বন্ধুবৰ্গ লগ কৰি এক স্মৃতিময় সময় আজি অতিবাহিত কৰিব পাৰিব। অতিবাহিত কৰা পৰিকল্পনা আজি বনাব পাৰে। আজি আপুনি প্ৰেমত ইমানেই আত্মসন্তুষ্টি লাভ কৰিব যে গোলাপ ফুলবোৰো অধিক ৰঙা দেখিব আৰু অধিক বেঙুনীয়া দেখিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এক ৰোমান্টিক দিন হিচাপে আপোনাৰ অতিবাহিত হৈছে। নিজৰ নিকটতম লোকক নজনোৱাকৈ কোনে এনেকুৱা ঠাইত বিনিয়োগ নকৰিব যাৰ বিষয়ে আপুনি নিজেও নাজানে। অৰ্থাৎ আপুনি কিছুমান নোহোৱা নিশ্চিতকৈ আজি আপুনি নিৱেশ নকৰিব। অৰ্থাৎ আপোনাৰ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অনুযায়ী নিৱেশ কৰিলে ভাল হ'ব। শুভ নম্বৰ হৈছে 8 আৰু শুভ ৰং হৈছে কলা আৰু নীলা। প্ৰতিকা হিচাপে ধুনীয়া আৰ্থিক স্থিতি অটুট ৰাখিবৰ বাবে কিতাপ তথা লাগতিয়াল পঠন সামগ্ৰী কোনোবা আগ্ৰহী ব্যক্তি যেনে ছাত্ৰ, গৱেষক ইত্যাদি উপহাৰ হিচাপে দিয়ক আজি আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজৰ শক্তি আৰু উৰ্জা আনক সহায় কৰিবলৈ ব্যৱহাৰ কৰক। অৰ্থাৎ আপোনালোকৰ শাৰীৰিক মানসিক যি শক্তি সেইটো আনক আজি সহায় কৰিব পৰোপকাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আপোনাক খুব এটা ভাল ফল দিব। মনত ৰাখিব পাৰ্থিৱ শৰীৰৰ কোনো মহত্ব নাই যদি আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। আপুনি আজি উপকাৰ কৰিলে মানুহে মানুহক খুব এটা ভাল ফল পাব আজি। ধনত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব আপুনি আজি। পৰিয়ালৰ সদস্যৰ মাজত পইচালৈ কলহ হ'ব পাৰে। অৰ্থাৎ আৰ্থিক দিশত পৰিয়ালৰ মাজত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি।
পইচাৰ বিষয়ত আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাৰ পৰামৰ্শ দিব পাৰে আজি আপুনি। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতে নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। প্ৰিয়জনক কিছু মন পৰা আজি বেয়া হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। আপোনালোকে তেখেতক প্ৰেমৰ ভাল এটা অনুভৱ কৰাই থাকিলে ভাল ফল পাব। আজি অৱসৰ সময় এনেই বিনা কথা তৰ্কৰ অপচয় হ'ব, যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ যাব পাৰে। অৰ্থাৎ আপুনি অৱসৰ সময়খিনি আজি কিছুমান তৰ্ক বিতৰ্ক মাজতে আজি থাকিব, যাৰ ফলত আপুনি কিছু মনটো বেয়া লাগিব পাৰে। সেয়ে আপুনি এনেকুৱা বিষয়বোৰ আপুনি নিয়ন্ত্ৰণ কৰিব। ওচৰ চুবুৰীয়া আজি বন্ধু বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনাৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়াভাৱে প্ৰকাশ কৰিব পাৰে। সেয়ে আপুনি আজি সাৱধান হ'ব লাগিব। আপোনাৰ ওচৰ চুবুৰীয়া আপোনাৰ বৈবাহিক জীৱনৰ কিছু বেয়া সমালোচনামূলক কথা আপোনাৰ আলোচনা কৰাব পাৰে। সেয়ে আপুনি যিমান পাৰে ব্যক্তিগত জীৱনটো আজি নিয়ন্ত্ৰণ কৰিব। আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা বনাবৰ বাবে এয়া উপযুক্ত দিন, কাৰণ আপোনাৰ ওচৰত আপোনাক ভালকৈ আজৰি সময় আছে। কিন্তু পৰিকল্পনা ব্যৱহাৰিক ৰাখিলে পৰিকল্পনা কেতিয়াও আপোনাৰ কামত নাহে। অৰ্থাৎ ভৱিষ্যতে কি কাম কৰিলে আপোনাৰ আৰু অধিক সফলতা লাভ কৰিব পাৰে, সেইবোৰ পৰিকল্পনা বনোৱা আজি খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। লগতে আপুনি আজৰি সময়খিনি এই ভাল কৰ্মত আপুনি নিয়োজিত কৰিলে এটা ভৱিষ্যতলৈ এটা ভাল পৰিকল্পনা আপোনাৰ হাতলৈ উঠিব। শুভ নম্বৰ হৈছে 3, শুভ ৰং হৈছে কেশৰী আৰু হালধীয়া। প্ৰতিকাৰ হিচাপে থাকিব সদায় সেউজীয়া ঘাঁহত খালী ভৰিৰে খোজ কাঢ়িলে আৰ্থিক স্থিতিটো সবল থাকিব আপোনাৰ। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাখিব অনুযায়ী আপোনাৰ শাৰীৰিক মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, আৰু তেতিয়া পূৰ্ণাংগ বিকাশৰ সম্ভৱ হ'ব। অৰ্থাৎ আপুনি শাৰীৰিক আৰু মানসিকভাৱে আজি নৈতিক শিক্ষাৰ লগতে আপুনি মানসিক শিক্ষা ল'লে আপোনাক খুব এটা শাৰীৰিক ফালৰ পৰা ভাল প্ৰভাৱ পৰিব। মনত ৰাখিব সুস্থ চিন্তাধাৰা অকল সুস্থ শৰীৰহে নিবাস কৰে। সেয়ে আপোনালোকে সুস্থ শৰীৰ আৰু সুস্থ চিন্তাধাৰা সদায় বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব। কোনোবা পুৰণি বন্ধুৱে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে। যদি আপুনি তেখেতক আৰ্থিকভাৱে সহায় কৰে তেন্তে আপুনি আৰ্থিক অৱস্থা অলপ দুৰ্বল হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আজি আৰ্থিক দিশত আন কোনোবা ব্যক্তিক সহায় কৰাৰ ফলত আপোনাৰ নিজৰ আৰ্থিক দিশটো কিছু দুৰ্বল হোৱাৰ পৰিলক্ষিত হৈছে। সেয়ে আপুনি সামৰ্থ্য অনুযায়ী আজি সহায় কৰিব। ঘৰৰ পৰিৱেশত অলপ সাল সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছুমান কাম কৰাৰ আগতে পৰিয়ালৰ পৰা পৰামৰ্শ লৈহে যেন কোনো কামৰ সিদ্ধান্ত গ্ৰহণ ল'ব। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল আছে। আপোনাৰ চিঠি পত্ৰ লাগতিয়াল কাগজ আজি সাৱধানেৰে আৰু যতনেৰে সৰবৰাহ কৰা উচিত আপুনি। অৰ্থাৎ আপুনি চিঠি পত্ৰৰ যিবোৰ লাগতিয়াল কাগজ পত্ৰ, সেই কাগজ পত্ৰবোৰ আপুনি অতি গুৰুত্ব দিব লাগিব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ বাবে অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱাৰ অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনত দৈনিক কিছুমান সমস্যাৰ পৰা আজি আপুনি সকাহ লাভ কৰিব পাৰিব। আপুনি নিজৰ কথাখিনিতে সদায় সঁচা বুলি মানি লয়, কিন্তু এনেকুৱা কৰাটো উচিত নহয়। নিজৰ বিচাৰধাৰা অলপ নমনীয় ৰখা উচিত। অৰ্থাৎ আপুনি নিজকে নিজে ব্যক্ত কৰাৰ পৰা বিৰত থাকিলে ভাল হ'ব। অৰ্থাৎ নিজৰ সিদ্ধান্ত যে শুদ্ধ, সেই ধাৰণাটো আপোনাৰ আজি মনত অনুভৱ হ'ব। লগতে সেই বিচাৰধাৰাটো অলপ সলনি কৰিলে ভাল হ'ব। শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সুমথিৰা আৰু সোণালী। প্ৰতিকাৰ হিচাপে থাকিব জীৱন সততাৰে যাপন কৰিলে বিশ্বাসযোগ্যতা বৃদ্ধি পাব আপোনাৰ আজিৰ দিনটোত। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আপোনাৰ পৰিয়ালৰ লোক আপোনাৰ পৰা বহুত আশা কৰে, যাৰ বাবে আপুনি বহুত চিন্তিত আৰু হতাশ হৈ পৰিব। অৰ্থাৎ আপোনাৰ পৰিয়ালে আপোনাৰ প্ৰতি আকাংক্ষা আপোনাৰ কিছু চিন্তাৰ কাৰক হ'ব আজিৰ দিনটোত। জীৱনৰ চাকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টো
বিশেষ মনোযোগ দিয়াটো আপুনি আৰ্থিক দিশত খুব মনোযোগ দিব লাগিব। বিদেশত থকা কোনোবা সম্বন্ধীৰ পৰা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব। অৰ্থাৎ বিদেশী থকা কিছুমান ব্যক্তিও আপোনাৰ সম্পৰ্কই আপোনাৰ মনটো আজি ভাল লগাব পাৰিব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিতে অনুভৱ কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈ ৰৈছে এই নতুন বছৰটোত। আজিৰ দিনাখন ঘটনাসমূহ ভাল হ'ব, কিন্তু সেই হিচাপে আপোনাৰ অশান্তিও প্ৰদান কৰিব, যাৰ বাবে আপুনি আগৰ আৰু অসুবিধাও অনুভৱ কৰিব। আপোনালোকৰ যি মানসিক যি অশান্তি, সেই অশান্তিসমূহ কিছু আপুনি অশান্তি প্ৰদান কৰিব, যি এই ঘটনাসমূহ আপোনাৰ যি দিনৰ ঘটনাসমূহ, যিবোৰ ঘটনা পৰিঘটনাসমূহ, সেইবোৰ আপোনাৰ কিছু অশান্তি সৃষ্টি কৰিব। সেয়ে আপুনি যিমান পাৰে তেনেকুৱা নিৰন্তৰ ঘটনাবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ আপুনি চেষ্টা কৰিব। আজি জীৱন সংগীৰ লগত কিছু মধুৰতা সময় ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্ত আপোনাৰ বাবে বিশেষ হ'ব। অৰ্থাৎ আপুনি জীৱন সংগীৰ ফালৰ পৰা খুব এটা স্মৃতিময় দিন আপোনাৰ আজি উদযাপন কৰিব। লগতে আপুনি ভাল কিছুমান ৰোমান্টিক মুহূৰ্তে আজি আপোনাক চানি ধৰিব। আজি আপুনি বন্ধু নাইবা ঘনিষ্ঠ সম্বন্ধীয় কাৰোবাৰ লগত নিজৰ মনৰ কথা প্ৰকাশ কৰিব। অৰ্থাৎ মনৰ কথা ব্যক্ত কৰিব বন্ধুবৰ্গৰ লগত আজি ব্যক্ত কৰোঁতে আপুনি খুব এটা ভাল অনুভৱ কৰিব। শুভ নম্বৰ হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু মেৰুন। প্ৰতিকাৰ হিচাপে থাকিব হনুমান মন্দিৰৰ গুৰ আৰু বুটৰ প্ৰসাদ নিবেদন কৰিলে স্বাস্থ্য ভালে যাব আজিৰ দিনটো আপোনাৰ বন্ধুসকল। এতিয়া আহিছো বন্ধুসকল তুলা ৰাশি। কিছুদিন পাৰ হৈ থকা ঘটনাবোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব আজিৰ দিনটো। শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগৰ আপোনাৰ বাবে লাভজনক হ'ব। অৰ্থাৎ আপোনালোকৰ কিছু অতীতত হৈ যোৱা কিছুমান ঘটনা আপোনাৰ মনটো কিছু অস্থিৰ কৰি তুলিব পাৰে আজিৰ দিনটোত। সেয়ে আপোনালোকে ইয়াৰ পৰা নিয়ন্ত্ৰণ ৰাখিব লাগিব। লগতে আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হ'বৰ বাবে আপুনি যোগ আৰু ধ্যান আদি ইত্যাদি বিষয়ৰ লগত জড়িত থাকিলে ভাল হ'ব আজি। কাৰোবাক কথা দিয়াৰ সময়ত বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধান থাকক। অৰ্থাৎ আপোনাৰ কিছুমান কথা ব্যক্ত কৰাৰ লগতে আপুনি আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান অৱলম্বন কৰিব লাগিব বা গুৰুত্ব প্ৰদান কৰিব লাগিব। সেইসকল লোকৰ পৰা কিছু সময় অতিবাহিত কৰক যি আপোনাক ভাল পায় আৰু আপোনাক যতন লৈ প্ৰেমৰ দিশে দিয়ায়। অৰ্থাৎ আপোনালোকক কেয়াৰ কৰা বা আপোনাৰ প্ৰতি গুৰুত্ব দিয়া মানুহৰ লগত আজি আপুনি সময় অতিবাহিত কৰিলে ভাল হ'ব। আপোনাৰ আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব, লগতে আনন্দৰে ভৰপূৰ হ'ব। আপোনাৰ দিনটো খুব এটা ভালভাৱে আজিৰ দিনটো আপোনাৰ অতিবাহিত হ'ব। ছাত্ৰৰ মনত আজি প্ৰেমৰ ভূত লম্বিব পাৰে, এইবাবে সিহঁতৰ বহুত সময় লোকচান হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ শিক্ষাৰ্থীসকলে আজি প্ৰেমৰ মনোভাৱ আজি বৰ্তি থাকিব, যাৰ ফলত সিহঁতৰ অধ্যয়নত কিছু বিৰূপ প্ৰভাৱ পৰিব। এয়া আপোনালোকে অধ্যয়নৰ প্ৰতি গুৰুত্ব দিয়ক, লগতে যাতে আপোনালোকে এই সময়ত আপুনি প্ৰেমৰ বিষয়টো আঁতৰাই ৰাখিলে ভাল হ'ব। আজি আপোনাৰ জীৱন সংগী বহুত সুখী বুলি আপোনাৰ অনুভৱ হ'ব। জীৱন সংগীৰ ফালৰ পৰা খুব এটা ভাল অনুভৱেৰে আপোনাৰ অনুভূত হ'ব। আপুনি অকল বৈবাহিক জীৱনৰ যোজনাসমূহ তেখেতক সহায় কৰিলে হ'ল। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ দিনটো আজি অবাবতে নষ্ট হ'ল, সেইকাৰণে গোটেই দিন পৰিকল্পনা সুচাৰুৰূপে কৰাটো ভাল নহ'ল। অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটো আজি কিছু নিজৰ পৰিকল্পনা অনুযায়ী সুচাৰুৰূপে পৰিচালনা নোহোৱাৰ ফলত মনটো কিছু বেয়া লাগিব পাৰে। শুভ নম্বৰ হৈছে 2, শুভ ৰং হৈছে ৰূপালী আৰু বগা। প্ৰতিকাৰ হিচাপে থাকিব কাষৰ গোলাকাৰ টুকুৰা এটা সেউজীয়া ৰঙৰ কাপোৰত বান্ধি ৰাখিলে আৰ্থিক স্থিতিটো সবল হ'ব আজি আপোনাৰ। এতিয়া আহিছো বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জীৱন সংগী মৰম আৰু ব্যৱহাৰে আপোনাৰ দিন আনন্দেৰে ভৰা কৰি তুলিব। অৰ্থাৎ জীৱন সংগী আজি কিছু ৰোমান্টিক মনোভাৱে আপোনাৰ মনটো আজি খুব ভাল এটা অনুভৱ কৰি তুলিব। আৰ্থিক লেনদেন আজি গোটেই দিন অতি অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাত সক্ষম হ'ব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা খুব এটা ভাল বুলি আপোনাৰ পৰিগণিত হৈছে।
নাতিপুতিৰ বাবে আজি আপুনি বহুতো সুখ প্ৰাপ্তি কৰিব। আজি খুব এটা ভাল দিন আপোনাৰ আজি। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজন, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজি ডাইৰেক্টলি আপোনালোকে আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল প্ৰাপ্ত হ'ব। যেতিয়ালৈকে আপোনালোকৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়ালৈকে সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ পৰা কিছুমান পৰামৰ্শ বিচাৰি বিচৰা অন্য ব্যক্তি বিচাৰিলে আপুনি সেইবোৰ কামত আপুনি সহায় কৰিব, যাৰ ফলত আপোনাৰ প্ৰশংসাৰে প্ৰশংসিত হৈ ল'ব। আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহূৰ্ততে দূৰ কৰি দিব পাৰে। অৰ্থাৎ আপোনালোকে জীৱন লগৰীৰ ফালৰ পৰা আপোনাৰ কামত আজি সহায় সহযোগ পাব। নিজৰ সুখবোৰ প্ৰকাশ কৰক, তেতিয়া আপোনাৰ মানুহৰ ঘৰত সেইবোৰ সুখৰ ভাগ পাব। শুভ নম্বৰ হৈছে 4, শুভ ৰং হৈছে মটীয়া আৰু ছাই ৰং। প্ৰতিকা হিচাপে থাকেও বন্ধুসকল আপোনাৰ বাবে আজি গৰুক সেজুৱা আলু হালধিৰ লগত মিহলি কৰি খোৱালে আপোনাৰ প্ৰেম জীৱনো বহুত সহজ আৰু শক্তিশালী হৈ উঠিব আজি দিনটো। এতিয়া আহিছো বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ পইচা আৰু সেই বিষয়ৰ সমস্যা হতাশাৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ টকা পইচা লৈ আজি আপোনাৰ সমস্যা কিছু থাকিব। আপোনাৰ ভৱিষ্যতৰ সমৃদ্ধি কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰ ফলস্বৰূপে আজি ফল পাব। অৰ্থাৎ অতীতৰ পৰা বিনিয়োগে আজি ভাল এটা ফলাফল লাভ কৰিব পাৰিব। ব্যক্তিগত বিষয়সমূহ সমাধান কৰিবলৈ আপুনি অলপ উদাৰ হোৱা উচিত, কিন্তু নিজৰ জিভাক অলপ নিয়ন্ত্ৰণ কৰক, যাতে আপোনাৰ কথাৰ বাবে কোনো মানুহে দুখ নাপায়। বিশেষকৈ যিজনে আপোনাক বহুত ভাল পায়, আপোনাক বহুতো স্নেহ কৰে। অৰ্থাৎ আপোনালোকে আজি কিছুমান বিষয়ত আজি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আজি সক্ষম হ'ব। লগতে আপোনালোকে নিজৰ মনোভাৱ আজি ব্যক্ত কৰা কিছু আজি শিথিলতা লাগিব, কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব, শিথিলতা ৰাখিব লাগিব। কিয়নো আপোনালোকৰ মনৰ কথা আনক যাতে আঘাত নকৰে, সেইটো আপুনি আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। প্ৰেম জীৱনত নতুন আশাৰ কিৰণ নামি আহিব। প্ৰেমৰ ক্ষেত্ৰত খুব এটা আশাৰ বতৰা লৈ আহিব আজি। আপুনি নিজকে সময় দিব জানে আৰু আজি আপুনি নিজলৈ বহুতো সময় পাৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি আপুনি ব্যস্ততাৰ মাজতে আপুনি আজি ধুনীয়াকৈ আজি নিজৰ বাবে আপুনি সময় পাব। খালী সময়ত আপুনি আজি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আজি খেলা ধূলাৰ লগত খালী সময়খিনি জড়িত থাকিলে ভাল হ'ব। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব। অৰ্থাৎ বিবাহিত জীৱনৰ আজি প্ৰকৃত সুখ আজি অনুভৱ কৰিব পাৰিব। আপুনি সঁচাকৈ বহুত অশান্তি অনুভৱ কৰিব যেতিয়া পৰিয়ালৰ সদস্য আপোনাৰ প্ৰত্যেক সপ্তাহে কিবা নহয় কিবা এটা কাম জোৰ জবস্তি কৰিব দিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছুমান জোৰ জুমলা কামৰ বাবে আপোনাৰ কিছু মানসিক অশান্তি হোৱাৰ পৰিলক্ষিত হৈ আছে। কিন্তু শান্ত থকাটো আপোনাৰ বাবে লাভজনক বুলি আপোনাৰ প্ৰমাণিত হ'ব আজিৰ দিনটোত। শুভ নম্বৰ হৈছে সুমথি আৰু সোণালী। প্ৰতিকা হিচাপে বিধৱা বা মহিলাক সহায় আগবঢ়ালে স্বাস্থ্য ভালে থাকিব আজিৰ দিনটো আপোনাৰ। এতিয়া আহিছে বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ অতিৰিক্ত নিজৰ সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰা অথবা সেই কামবোৰ কৰাত ব্যক্ত কৰিব, লগতে যিবোৰ কৰিলে আপুনি বহুতো সুখী অনুভৱ হয়। অৰ্থাৎ আপোনালোকৰ অতিৰিক্ত সময়খিনি মনে বিচৰা কাম অৰ্থাৎ মনে ভাল পোৱা কাম কৰিলে বহুতো ভাল ফল লাভ কৰিব পাৰিব। আপোনাৰ কমিশ্যন লাভাংশ ৰয়েলটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ নিৱেশৰ পৰা খুব এটা ভাল এটা ফলাফল লাভ কৰিব পাৰি আৰ্থিক দিশত। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্তি দিন অতিবাহিত উপভোগ কৰক। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভালভাৱে আপোনাৰ দিনটো অতিবাহিত হ'ব। যদি লোকসকল সমস্যাৰ লগত লৈ আপোনাৰ কাষ চাপে, তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ পৰা বিৰত ৰাখক। অৰ্থাৎ আপোনালোকৰ আৰ্থিক সমস্যাবোৰ ব্যক্তিৰ পৰা দূৰত থাকিলে আজি ভাল হ'ব আপোনাৰ। একপক্ষীয়া প্ৰেম আপোনাৰ বাবে বহুতো বেয়া বুলি পৰিগণিত হ'ব। সেয়ে আপুনি যিমান পাৰে একপক্ষীয়া প্ৰেম নকৰাই ভাল হ'ব।
আজি আপুনি নতুন এখন কিতাপ কিনি আনি কোনোবা বন্ধু কোঠালি গোটেই দিন অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপোনালোকে আজি কিতাপ পঢ়িও আজি আপুনি সময় অতিবাহিত কৰিলেও ভাল ফল পাব। জীৱন সংগী আত্মীয় হস্তক্ষেপে আপোনাৰ বৈবাহিক জীৱনৰ সন্তুলন বেয়া কৰি দিব পাৰে। অৰ্থাৎ জীৱন সংগী কিছুমান হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত কিছুমান সমস্যা আনিব পাৰে আজিৰ দিনটো। অকমান্যতা পতনৰ মূল ধ্যান অথবা যোগভ্যাসৰ জৰিয়তে আপুনি এই জড়তা দূৰ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ মানসিক যি বিবৃতি সেই বিবৃতি আপুনি দূৰ কৰিবলৈ সক্ষম হ'ব। শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সুমথিৰ আৰু সোণালী। প্ৰতিকাৰ হিচাপে থাকিব যে প্ৰেম জীৱনৰ মিশ্ৰণ আৰু সহজ কৰিবৰ বাবে পৰিচয়ত থকা কিন্নাৰবোৰৰ সহায়ত হাত আগবঢ়াওক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল যে আপোনাৰ স্বাস্থ্য ভালে থাকিব। ৰাতি সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ শূন্য সম্ভাৱনা আছে, কাৰণ আপোনাৰ নিয়াত ধন আপুনি ঘূৰাই পাব পাৰে। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ফালৰ পৰা খুব এটা ভাল প্ৰতিকাৰ প্ৰভাৱ পৰিব। লগতে আপুনি আজি অৰ্থ লাভ হোৱাৰ আপোনাৰ পূৰ্ণ সমৰ্থন আছে, আপোনাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ আৰ্থিক দিশত আপোনাৰ খুব এটা শক্তিশালী দি আজি প্ৰভাৱিত হৈছে। কোনোবা পুৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ বাবে আপুনি পুৰণি ধুনীয়া স্মৃতি বা আকৌ সহজ হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনি আকৌ অধিক স্মৃতিময় কৰিবৰ বাবে আপুনি সন্ধিয়া সময়খিনি বন্ধুবৰ্গৰ লগত কটাব পাৰে। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব, যদি আপুনি প্ৰেমৰ নৈখন আজি ডুব থাকি সময় নষ্ট নকৰে। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল দিন, লগতে আপুনি তেখেতৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ সম্পৰ্কত। ৰাতি আজি আপোনাক মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদৰ অৰ্থাৎ পাৰ্কত খোজ কৰাটো পচন্দ কৰিব। অৰ্থাৎ নীৰৱ ঠাইত আপুনি সময় অতিবাহিত কৰিব বিচাৰিব। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া হয়। একেলগে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা হাতত লওক। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা এক সন্ধিয়া আপুনি সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল কৰিব আপোনালোকৰ সম্পৰ্কত। গোটেই দিন এনেই বহি থকাতকৈ আপুনি আজি এখন ভাল কিতাপ পঢ়িব পাৰে, নহ'লে ব্লগ পোষ্ট লিখিব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া বা অৱসৰ সময়খিনি ভালদৰে কটাবৰ বাবে আপুনি কিতাপ নহয় বা ব্লগ পোষ্ট ইণ্টাৰনেটত আজি লিখিলে এটা ভাল মনোভাৱ আজি আপোনাৰ মাজত বৰ্তি থাকিব। শুভ নম্বৰ হৈছে 8, শুভ ৰং হৈছে কলা আৰু নীলা। প্ৰতিকাৰ হিচাপে থাকিব আপোনাৰ আজি সময় কেতিয়াও একে নাথাকে, সেইবাবে অহংকাৰ নকৰি সকলোৰে ঈশ্বৰৰ কৃপা বুলি ভাবি লওক আপুনি পৰাপক্ষত আজি। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল, বন্ধুসকল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল যে আজি আপোনাৰ বিশ্ৰামৰ বহুতো প্ৰয়োজন। লগতে ঘনিষ্ঠ বন্ধু তথা আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। অৰ্থাৎ আপুনি আজি শাৰীৰিকভাৱে আপুনি কিছু বিশ্ৰাম দিলে ভাল প্ৰভাৱ পৰিব আপোনাৰ শৰীৰৰ ক্ষেত্ৰত। লগতে আজি বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল প্ৰভাৱো পৰিব ইয়াতে আপোনাৰ। ঐক্যবদ্ধ নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰলৈ গৈ সুখৰ মুহূৰ্ত অতিবাহিত কৰক। অৰ্থাৎ আপুনি দীৰ্ঘদিনীয়া নিৱেশৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখিলে ভাল হয়, কাৰণ দীৰ্ঘদিনীয়া নিৱেশে আপোনাক সিমান এটা ভাল পৰিণাম নিদিব। লগতে আপোনালোকৰ আজি বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল মুহূৰ্ত প্ৰদান পাব আজি। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালে লোককে প্ৰভাৱিত কৰিব। অৰ্থাৎ আপোনাৰ জ্ঞানে আপোনাৰ চৌপাশৰ লোককে আপোনাৰ জ্ঞানে প্ৰভাৱিত কৰিব। নিজৰ কথা প্ৰমাণ কৰিবলৈ গৈ আজি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৰ্থাৎ কিছুমান জীৱন সংগী আগত ব্যক্ত কৰাৰ আগতে আজি সাৱধান হ'ব লাগিব। অৱশ্যে আপোনাৰ সংগী বুজোৱা কিছু শান্ত হ'বতে আজিৰ দিনটোত। বন্ধু আৰু মানুহক সোনকালে চিনিব পৰা এই দক্ষতা আপোনাক সদায় অন্যতকৈ আগবঢ়াই ৰাখিব। অৰ্থাৎ আপোনালোকৰ বস্তু বা মানুহ চিনিব পৰা বিশেষ গুণৰ বাবে আপোনাৰ এই দক্ষতাটো সদায় আপোনালোকৰ মাজত জিলিকি থাকিব। আপোনাৰ মৰম আৰু ভাল পোৱা আপোনাৰ জীৱন লগতে আপোনাৰ বহুতো ভাল উপহাৰ দিব পাৰে। জীৱন লগৰ ফালৰ পৰা আজি ভাল উপহাৰ পোৱাৰ সম্ভাৱনা আছে। এই ৰাশি কিছুমান জাতক আজি জিম যোৱাৰ কথা চিন্তা কৰিব পাৰে, অৰ্থাৎ শৰীৰৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব। শুভ নম্বৰ হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু ৰত্ন। প্ৰতিকাৰ হিচাপে থাকিব সূৰ্যৰ কিৰণ ঘৰত অহাৰ
বন্দোবস্ত কৰক। স্বাস্থ্যভাৱে খুব উত্তম হয় এইটো বন্ধুসকল। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কিতাপ এই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন অতি কম মূল্যত দিয়া আছে, তাতে গৈ আপোনালোকে সেই কিতাপবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে যিমান পাৰে বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কিয়নো তেখেতসকলো এই দৈনন্দিন ৰাশিফল সম্পৰ্কে, দৈনন্দিন গতিবিধি সম্পৰ্কে, কেতিয়া কেৰিয়াৰ সফলতা লাভ কৰিব পাৰিব, কেতিয়া বিবাহ নামিব, এই সকলোবোৰ গতিবিধি আগতীয়াকৈ জানিবৰ বাবে মোৰ এই চেনেলটো তেখেতসকলকো যে শ্বেয়াৰ কৰে, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন বন্ধুসকল। ধন্যবাদ। লগতে আজি ৰঙালী বিহু বা ভোগালী যিটো আমাৰ বহাগ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। ওম নমঃ শিৱায়।